হেলিয়াস নিও 16 এটো প্রাইস আছে 1,40,000 টাকা আমি বর্তমান লাগাইছো 75,000 अच्छा हमको सिखा रिया है এটো এটা চাইলক ROG ঠিক আছে এটা স্ক্র্যাচও নাই চাইলক এটা স্ক্র্যাচও নাই Ryzen 7 16GB 1000GB তো এটো আমি প্রাইস রাখিছো মাত্র 50,000 টাকা নতুন আছে 90,000 টাকা हाय गाइस वेलकम टू मनजाय ब्लॉग्स आपनालोके मोर चैनल सब्सक्राइब करक मोर न्यू अपडेट चाब पारिब गाइस मैं आसु बर्तमान गुवाहाटी हाथीगाँव चारिआली सो आज मैं आपनालोকক देखाम हाथीगाँवत थका सेकेंड हैंड लैपटप मार्केट सेकेंड हैंड लैपटप शोरूम सो आपनालोके आहक मोर लगत आपनालोके बहुते विचारे सेकेंड हैंड लैपटप लागे सेकेंड हैंड कम्पिउटार लागे तो टेंशन लब नालागे एटा बर्तमान मार्केट आहि गेल एवेलेबल सो आपनालोके कोर পৰা চাই আছে कमेंट करिब और इतने कि लैपटप आसे कोनটো लैपटप किमान दाम आपनालोके ए टू जेड गम पाबो खाली भिडिओটো स्किप नकरिब दादा नमस्कार हाय नमस्कार प्रथमे अलखम राजले आंतरिक शुभेच्छा থাকিলে हाय सो आपनालोके बर्तमान केनेको धৰণৰ लैपटप আছে আমার তাতে এনে ল্যাপটপ স্টার্ট হয় 12,000 টাকার পৰা আমি 12,000 টাকার পৰা স্টার্ট করি আপ টু 80,000 লৈকে আমাদের সেকেন্ড হ্যান্ড ল্যাপটপ পাওয়া যাব আর আমার তাতে গেমিং পিসিও পাই যাব ঠিক আছে গেমিং পিসি আর ডেস্কটপ বিলাক আমি নতুন করু ঠিক আছে যেহেতু এটা কম্পিউটার বনাতে 10,000 টাকাত হৈ যায় তো হেতু আর সেকেন্ড হ্যান্ড দিয়ার প্রয়োজন নাহে সেকেন্ড হ্যান্ড 6,000 7,000 টাকাত বনতকে 10,000 টাকা হলে মোর তাতে নতুন পাই যাব আমার ল্যাপটপ বিলাকৰ কোয়ালিটি চালে আপোনালোকে গম পাবো মানে এনেকা নালাগে সেকেন্ড হ্যান্ড ঠিক আছে লুকস টু চাইলক একদম স্লিম হয় আর এনেকা নালাগে যে পুরোনা পুরোনা নালাগে জাস্ট লাইক এ নিউ কন্ডিশন ঠিক আছে চাইলক আপনালোকে এইটো ল্যাপটপ যেনে কোর i3 10 জেনারেশন 20,000 এইটো ল্যাপটপ পাই যাব তাৰপিছত এইটো ল্যাপটপ এটা আছে স্ক্রিন টাচ এইটো এটা চাওক স্ক্রিন টাচ যেনেকৈ এইটো ডেলৰ স্ক্রিন টাচ 8GB 256GB SSD এইটো পাই যাব মাত্ৰ 25,000 একদম চিকচিকা হৈ আছে অনলি 25 হয় হয় তাৰপিছত এইটো এটা আছে আপোনাৰ 22,000 টাকাত পাই যাব তাৰপিছত এইবিলাক আছে ডেলৰ এইবিলাক আপোনালোকে মোটামুটি 20,000 মানত পাই যাব কোৰ i5 8GB 256GB SSD তাহলে সেকেন্ড হ্যান্ড এইটো মনিটৰ এটা আছে চাইলক মানে আপোনাৰ 32 ইঞ্চি মনিটৰ এটা আছে এইটো 32 ইঞ্চি হয় কার্ভ মনিটৰ 10,000 টাকা দি দিম এইটো ঠিক আছে তো এনেকা কোয়ালিটিৰ ল্যাপটপ পাই যাব যেনেকৈ এইবিলাক আছে গেমিংৰ ভিতৰত যদি দেখাও গেমিংৰ ভিতৰত এইটো আছে SRP এডিটৰ হেলিয়াস নিও 16 এইটো প্রাইস আছে 1,40,000 টাকা আমি বর্তমান লাগাইছো 75,000 এটো i7 13 জেনারেশন RTX 4060 কি গ্রাফিক্স আছে এটো 8GB তো এইবিলাক অলপ মেহঙ্গা কোয়ালিটি হয় এইবিলাক অলপ হাই কনফিগাৰৰ তো এনেকা কোয়ালিটিৰ ল্যাপটপ ডেস্কটপ আমাদের সব পাই যাব যেনেকৈ ট্যাবলেটও পাই যাব আমাৰ তাতে যদি ট্যাবলেট লাগে কারবাক এটা ট্যাবলেট এটা আছে বক্স প্যাকিং ট্যাবলেট এটা আছে এটো 10,000 টাকা দি দিম এমআরপি আছে হয় এমআরপি আছে 30,000 টাকা এটো পাই যাব 10,000 টাকা চাইলক এটো চাইলক বক্স প্যাকিং হয় পুরা একদম চিকচিকা হৈ আছে এটা স্ক্র্যাচও নাই হয় এটো কলিং ট্যাব হয় এটো আপোনাৰ ফোনও কৰিব পাৰিব প্লাস ওয়াইফাই গোটেইখিনি পাই যাব এতে তো এইটো আমি 10,000 টাকা দি দিম Lenovo M10 বক্স প্যাকিং তো এনেকা কোয়ালিটিৰ পিসি আমাদের পাই যাব আৰু এটা কথা আমি যিমানখিনি ল্যাপটপ সেল কৰো গোটেইখিনি ল্যাপটপৰ আপোনাৰ 70% মানি রিফান্ড পাব ঠিক আছে সবতকে ডাঙৰ কথা যে এটা ল্যাপটপ সেল কৰিলে সেই ল্যাপটপটো 6 মাহৰ ভিতৰত যদি আমাক ঘূৰাই দিয়ে কিবা কাৰণত প্ৰজেক্টৰ কাম কৰি আছে বা ষ্টুডেন্ট হয় হেৰি হয় তো হিয়তে এটা ল্যাপটপ লৈছে লোৱাৰ পিছত ল্যাপটপটো আমাক রিফান্ড দিব পাৰে তো ল্যাপটপটো রিফান্ড দিলে আমি কি কৰো 70% মানি রিফান্ড কৰি দিও এটা নতুন ল্যাপটপ এটা ললে সেই ল্যাপটপটো কিন্তু আপোনাৰ মানি রিফান্ড নহয় ঠিক আছে বাট আমাৰ পৰা সেকেন্ড হ্যান্ড লক 70% মানি রিফান্ড পাই যাব আৰু এটা ইম্পৰ্টেন্ট কথা হ'ল কি যেনেকৈ কিছুমান ল্যাপটপ অলপ হাই কনফিগাৰ আছে যেনেকৈ এইটো এটা আছে ROG হয় এইটো এটা চাইলক ROG ঠিক আছে এটা স্ক্র্যাচও নাই চাইলক এটা স্ক্র্যাচও নাই Ryzen 7 16GB 1000GB তো এইটো আমি প্রাইস রাখিছো মাত্র 50,000 টাকা নতুন আছে 90,000 টাকা আপোনালোকে নেটত মাৰি চাব এইটো হল ROG G15 মডেল নম্বৰ 2 G15 Ryzen 7 16GB 512GB সরি 1000GB আৰু আপোনাৰ RTX 4060 গ্রাফিক্স এইবিলাকত এইটো কাস্টমাৰ ললে তো এইটো ল্যাপটপ আমাৰ পৰা 22,000 টাকাত পাই যাব i5 8 জেনারেশন আপনি কোৰ পৰা আহিছিল মই নাৰেঙ্গীৰ পৰা আহিছিলো ল্যাপটপটো কিনি কিনে মোৰ বহুতে ভাল লাগিছে দাদাৰ মানে বস্তুটো মই নিজে মানে হেৰিকে চালো বস্তুটো পুৰা ভালকে ভিতৰৰ পৰা চালো ল্যাপটপটো পুৰা নিউ কন্ডিশনতে পাইছো আৰু মানে বহুতে ভাল কোৱালিটিত আহিছে মানে মই মানে চলাইও চালো বহুত টাইম টেস্টিং কৰিও চালো নিজে ব্যাটাৰী হোক হেৰি হোক বহুত ধুনিয়া লাগিছে দাদাৰ পৰা আৰু দাদাৰ মই আগতো ভিডিও চাইছো চাই কিনে মই মানে আহিছো দাদাৰ ইয়াতে আৰু ডিসকাউন্টও ভাল দিছে দাদা
আৰু 70% মানে আমাক হেৰিও দিছে দাদাই, কৈছে যে যদি 6 মাহত যদি কিবা হেৰি হয় ঘূৰাই দিওঁ 70% এই মানে কেছবেকো দিব, যদি মই যদি আপগ্ৰেড কৰোঁ লেপটপ সেইটোও দিছে। তো সেইটোও বহুত সুবিধা পাইছোঁ ইয়াতে। जोर जोर से बोल के लोगों को स्कीमें बता दे। কাম আমি কমকৈ কৰিম, ঠিক আছে, বাট ভাল কোৱালিটিৰ লেপটপ চেল কৰিম, ঠিক আছে। যি টি মাল আমি চেল নকৰোঁ পইচাৰ লালচত পৰি। আমাৰ যিখিনি ভিউৱাৰ্ছ আছে বা আমাৰ যিখিনি কাষ্টমাৰ্ছ আছে, তো চবেই গম পায় যে MS IT Solution কোৱাৰ লগে লগে এইটো ট্ৰাষ্টেড ফাৰ্ম হয়। MS IT Solution হাতীগাঁও হয় আমাৰ, GNRC মেডিশ্ব'ৰ ফাৰ্ষ্ট ফ্ল'ৰ MS IT Solution। তো আপোনালোকে এবাৰ আহক, আমাৰ কালেকশ্যনবিলাক চাওক। আমি 10, 11 জেনেৰেশ্যনৰ পৰা ষ্টাৰ্ট কৰোঁ। যেনেকুৱা আপোনাৰ 11 জেনেৰেশ্যনৰ মাল পাই যাব এইবিলাক। Lenovo i5 11 জেনেৰেশ্যন মাত্ৰ 30,000 টকাত দি দিম। তো এনেকুৱা কোৱালিটিৰ বহুত লেপটপ আছে আমাৰ তাতে। যেনেকুৱা এইটো এটা আছে লিজিয়ন আছে গেমিঙৰ। মানে কি হয়, কিছুমানক লাগে যে অলপ দামী লেপটপবিলাক যাতে আমি অলপ কম টকাত পাওঁ। যেনেকুৱা এইটো লেপটপ আছে আপোনাৰ 80,000 লিজিয়নৰ। তো এইটো আছে 80,000ৰ লেপটপ, 16 GB 512 GB, ফুল্লি গেমিং লেপটপ হয়। মানে গেম খেলাৰ কাৰণে আপোনাৰ লিজিয়নৰ ROG হ'ল নাম্বাৰ 1, এইটো চবেই জানে। তো গেমিং লেপটপবিলাক আমাৰ তাতে যেনেকুৱা এইটো আমি প্ৰাইচ লগাইছোঁ 40,000 অনলি, 40,000 টকাত এইটো পাই যাব, ঠিক আছে। তো এনেকুৱা কোৱালিটিৰ লেপটপ আমাৰ তাতে বহুত পাব। ষ্টেণ্ডাৰ্ড একদম লুকছটো চাই লওক, প্ৰিমিয়াম লুকছ হয় এইবিলাক লিজিয়নৰ, হয়। তো এনেকুৱা কোৱালিটিৰ লেপটপ আৰু এপেলৰ লেপটপো পাই যাব। তো লেপটপৰ আমাৰ তাতে ষ্টকৰ কমি নাই, ঠিক আছে। খালি আপোনালোকে এটা বস্তু মনত ৰাখিব, 12,000 টকাৰ পৰা লেপটপ ষ্টাৰ্ট হয়। কাৰণ কিছুমানে মানে দাদা 5,000 6,000 টকাৰ লেপটপ লাগে, তো 5,000 টকাৰ 6,000 টকাৰ লেপটপবিলাক ভাল নহয়, ঠিক আছে। তো এটা লেপটপ এটলিষ্ট Core i3 6 জেনেৰেশ্যন হ'ব লাগে, বা Core i3 6 জেনেৰেশ্যন লেপটপ এটা হোৱাৰ লগে লগে আমাৰ 12,000 পৰা ষ্টাৰ্ট কৰোঁ। 12,000 পৰা ষ্টাৰ্ট হ'ব, আপ টু আপুনি যিমান ওপৰত যাব পাৰে। আৰু বৰ্তমান মাৰ্কেটত এটা বস্তু ওলাইছে যে ইণ্টাৰনেটৰ দামবিলাক অলপ কমাই দিয়ে। তো ইণ্টাৰনেটৰ লগত আমাৰ লগত কোনো মতলব নাথাকে এইটো, ঠিক আছে। কাৰণ ইণ্টাৰনেটৰ প্ৰাইচবিলাক বেলেগ থাকে, সেইবিলাক ৰেডিমেড বস্তু বনোৱা থাকে। তো আমাৰ মালবিলাক হ'ল দোকানৰ ডিষ্ট্ৰিবিউটৰ কৰা মাল। তো ডিষ্ট্ৰিবিউটৰৰ মালবিলাক অলপ হেভি থাকে আৰু কনজিউমাৰ চিৰিজবিলাক অলপ ভাল থাকে, ঠিক আছে। তো আপোনালোকে আহক, যদি আমাৰ তাতে ভাল লাগে চাই লওক। আমাৰ ইয়াতে ছেকেণ্ড হেণ্ড লেপটপ ডেস্কটপ পাব, নতুন কম্পিউটাৰ লেপটপ পাব, আৰু ছাৰ্ভিচ চেণ্টাৰ আছে আমাৰ তাতে। গোটেইখিনি এভেইলেবল আছে। কাৰো মানে আহি কিনে বোলে হেৰাচমেণ্ট হ'ব নালাগে আৰু দৌৰাদৌৰি কৰিব নালাগে যে ইয়াতে এইটো নাই, এইটো নাই, অমুক নাই। চব বস্তু ইয়াতে পাই যাব। IT চেলৰ যিকোনো কমপ্লেইন হওক আমাৰ তাতে হৈ যাব। যেনেকুৱা আপোনাৰ কম্পিউটাৰত অন হোৱা নাই, লেপটপ ডেড হৈ আছে, লেপটপ কিবৰ্ড চেঞ্জ কৰিব লাগে, শ্ল' হয়, বা আপোনাৰ এণ্টিভাইৰাছ লাগে, তো গোটেইখিনি বস্তু আমাৰ তাতে এভেইলেবল পাব। এনেকৈ নহয়, হয়, এনেকৈ নহয় যে আপুনি বেলেগৰ তাতে যাব লাগে। গোটেইখিনি বস্তু আমাৰ তাতে হৈ যাব। ইনকেছ আমি যদি নোৱাৰোঁ তেতিয়া সেই বস্তুটো হোৱাৰ পচিবিলিটি বহুত কম থাকে। এই বস্তুটো 90% হোৱাৰ চান্সে নাই, ঠিক আছে, যদি আমি ঘূৰাই পঠাই দিওঁ। আমি হয় হয় হয়। আৰু এটা বস্তু কি, আমাৰ তাতে আপোনালোকে ছেকেণ্ড হেণ্ড লেপটপ দিবও পাৰিব, এক্সচেঞ্জৰ অপশ্যনটো আছে, এক্সচেঞ্জ কৰিব পাৰিব, ঠিক আছে। তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ, কাৰণ ভিডিঅ' দীঘল কৰিলে মানুহে চাব নিবিচাৰে। তো আপোনালোকে আহক আৰু লৈ যাওক। আমাৰ তাতে i3 6 জেনেৰেশ্যনৰ পৰা ষ্টাৰ্ট কৰি i5 10 11 i7 13 এইবিলাকো পাই যাব, ঠিক আছে। আমি লেটেষ্ট প্ৰিমিয়াম ছিগমেণ্টবিলাক অলপ বেছি কৰোঁ। যিবিলাক 60-70,000 আছে আমাৰ পৰা 40 বা 30 এনেকুৱা ৰেটত পাই যাব। ভাল ভাল ছিগমেণ্ট হয়, মানে এনেকুৱা নহয় যে পুৰণা ছিগমেণ্টবিলাক, লেটেষ্ট ছিগমেণ্টবিলাক। এনেকৈ নকওঁ যে দাদা এইটো পুৰা i5 কিন্তু বেকডেটেড, এইটো নহয়। ছেকেণ্ড জেনেৰেশ্যন, থাৰ্ড জেনেৰেশ্যন এইবিলাক মাল আমি নকৰোঁৱে। কিছুমান ভিডিঅ'ততো আপোনালোকে চাব যে দিয়ে 3,000-4,000 টকা ছেকেণ্ড হেণ্ড লেপটপ দিয়ে। কিন্তু এটা বস্তু কি, 3,000-4,000 টকা যে ছেকেণ্ড হেণ্ড লেপটপটো দিয়ে, সেইটোৰ জেনেৰেশ্যনটো কিয় নকয়? কাৰণ জেনেৰেশ্যনটো থাকে ছেকেণ্ড জেনেৰেশ্যন, থাৰ্ড জেনেৰেশ্যন, 2010 চন 12 চনৰ লেপটপ। আৰু আমি কৰোঁ 20ৰ পিছৰ পৰা। আমাৰ যিমানখিনি মাল থাকে চব 20ৰ। এইটো লেপটপ চেল কৰিলেও এইটো হ'ল 22ৰ মেনুফেকচাৰ, ঠিক আছে। তো এইবিলাক চাব লাগে। যিমান লেটেষ্ট মাল পাওঁ আৰু আমি চেল কৰোঁ সিমানে ভাল, তেতিয়া আমাৰ কাষ্টমাৰবিলাক বেয়া নহয়। আৰু এটা বস্তু হ'ল কাষ্টমাৰে হেৰাচমেণ্ট পাব নালাগে, ঠিক আছে। আমাৰ তাতে কি কৰোঁ, আমি বছৰত যেনেকৈ 50টামান লেপটপ আমি ফ্ৰী কৰি দিওঁ হেণ্ডিকেপবিলাকক। তাৰ বিনিময়ত আমি 1 টকা নলওঁ, ঠিক আছে। তো হেণ্ডিকেপবিলাকৰ পৰা আমি ছাৰ্ভিচৰো পইচাও নলওঁ, আৰু সিহঁতক আমি যিবিলাক লেপটপ ডনেশ্যন দিওঁ ইয়াৰ পইচাও নলওঁ। এইটো আপোনালোকে গমেই পাইছে চাগে, ঠিক আছে। তো এনেকুৱা কণ্ডিশ্যন আমাৰ তাতে আছে। আৰু লেপটপৰ যিখিনি লেপটপ লাগে আহিলে হ'ল, যোগাযোগ কৰি। ফাইনেন্স আমাৰ তাতে নহয়, ঠিক আছে। আৰু আমাৰ তাতে আপোনাৰ কেছ অন ডেলিভাৰী চিষ্টেমটো হোৱা নাই। আমাৰ তাতে ডাইৰেক্ট আহিব লাগিব, আহি কিনে বোলে চেক কৰি চাই লওক, ঠিক আছে। চাই কিনে বোলে লৈ যাওক, চবতকৈ বেষ্ট হ'ব। গাইজ লোকেশ্যনটো হ'ল হাতীগাঁও চাৰিআলি GNRC মেডিশ্বপ। আপোনালোকে ফাৰ্ষ্ট ফ্ল'ৰত দেখা পাব MS IT Solution। চ' আপোনালোকে আহক, ভিজিট কৰক MS IT Solution। ইয়াত কেনেকুৱা ধৰণৰ লেপটপ আছে আপোনালোকে চাব পাৰিব। থেংক ইউ। গাইজ আপোনালোকে বহুতেই বিচাৰে কম দামত ভাল লেপটপ লাগে, চ' আপোনালোকে আহক হাতীগাঁও চাৰিআলি MS IT Solution। ইয়াত ভাল ভাল লেপটপ পাব, একদম কম দামত পাব। আৰু ভিডিঅ'ত ফোন নম্বৰ আহি আছে, আপোনালোকে ফোন কৰি ল'ব।
আপোনালোকে মোৰ ভিডিঅ' চাব লগতে লাইক শ্বেয়াৰ কৰিব মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে বাই বাই